দীপাৱলীৰ পূৰ্বে ভালেকেইটা ভাল খবৰ আমি ইয়াতে দিবলৈ বিচাৰিছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে, পেঞ্চনাৰসকলৰ কাৰণে আমি ভালেকেইটা খবৰ আজি আমি লৈ আহিছোঁ। প্ৰথম খবৰটো আপোনালোকে দেখিছে স্ক্ৰীনত। 2025 অক্টোবৰত একেলেঠাৰিয়ে 3 দিনকৈ চৰকাৰী বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা অনুষ্ঠান। অক্টোবৰ মাহত একেলেঠাৰিয়ে 3 দিনকৈ বন্ধ থাকিব অসম চৰকাৰৰ সকলো কাৰ্যালয়, সকলো ৰাজহ আৰু দণ্ডাধীশ আদালত তথা শিক্ষা অনুষ্ঠান। অসম চৰকাৰৰ 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা অনুসৰি অহা 18 অক্টোবৰ, 19 অক্টোবৰ আৰু 20 অক্টোবৰত থাকিব চৰকাৰী বন্ধ। চৰকাৰী বন্ধৰ তালিকা অনুসৰি অহা 18 অক্টোবৰ শনিবাৰে কাতি বিহুৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় তথা শিক্ষা অনুষ্ঠান। অহা 19 অক্টোবৰ দেওবাৰ হোৱা হেতুকে চৰকাৰী কৰ্মচাৰীসকলে স্বাভাৱিকতেই উপভোগ কৰিব পাৰিব এটা বন্ধৰ দিন। আনহাতে 20 অক্টোবৰ সোমবাৰে কালী পূজা আৰু দীপাৱলী উপলক্ষে বন্ধ থাকিব অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়। আন এটা বৃহৎ খবৰ লৈ আহিছোঁ। এই খবৰটো হৈছে EPFৰ নিয়মৰ বৃহৎ পৰিৱৰ্তন হ'ব। ন্যূনতম পেঞ্চন 1.5 গুণ বৃদ্ধি কৰিব পাৰে চৰকাৰে। কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন EPFৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় ন্যাসী ব'ৰ্ড CBTৰ এখন বৈঠক 10 আৰু 11 অক্টোবৰত বাংগালুৰুত অনুষ্ঠিত হ'ব। কিন্তু এখন লেটেষ্ট আপডেট আহিছে, এখন লেটেষ্ট নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনখনত এই 10 বা 11 তাৰিখে যি মিটিং হোৱা কথা আছিলে এই মিটিংখন ইতিমধ্যে পিছুওৱা হৈছে, ৰিচিডিউল কৰা হৈছে তাক। আৰু সেই মিটিংখন আপোনাৰ অহাকালি অৰ্থাৎ সোমবাৰে 13 তাৰিখে মিটিংখন হ'ব। সেইটো আপডেট আপোনাক দিবলৈ বিচাৰিছোঁ। ইয়াতে চাওক এতিয়া খবৰ অনুসৰি এই বৈঠকত ন্যূনতম পেঞ্চনৰ পৰিমাণ 1000 টকাৰ পৰা বঢ়াই 2500 টকা প্ৰতি মাহ কৰাৰ প্ৰস্তাৱৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। EPFৰ অধীনত থকা কৰ্মচাৰী পেঞ্চন আঁচনিৰ জৰিয়তে বৰ্তমান ন্যূনতম পেঞ্চন 1000 টকা প্ৰতি মাহ। এই পৰিমাণ 2014 চনত নিৰ্ধাৰণ কৰা হৈছিল আৰু তাৰ পিছত ইয়াক কোনো পৰিৱৰ্তন হোৱা নাই। বিভিন্ন কৰ্মচাৰী সংগঠনে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে বৰ্তমানৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 1000 টকাৰ পৰিমাণ অতি কম। ট্ৰেড ইউনিয়ন আৰু পেঞ্চনাৰৰ বিভিন্ন সংঘই কৰ্মচাৰী পেঞ্চন আঁচনি EPSৰ অধীনত পেঞ্চনৰ পৰিমাণ বঢ়াই 7500 টকা দাবী কৰি আহিছে। কিন্তু প্ৰতিবেদন অনুসৰি CBTয়ে পেঞ্চন 7.5 গুণ বৃদ্ধি নকৰে, বৰঞ্চ ইয়াক 2500 টকালৈ বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিব পাৰে। তো এতিয়া এই খবৰটো আমি 13 তাৰিখে গম পাম আচলতে সেই মিটিঙত, CBTৰ মিটিঙত কি খবৰ ওলাই আহে। আমি অন্য এটা খবৰ লৈ আহিছোঁ। উৎসৱৰ বতৰত সাধাৰণ জনতালৈ ডাঙৰ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ। 5% আৰু 18% টেক্স স্লেবত অনুমোদন GST পৰিষদৰ। আঁতৰোৱা হ'ল 12% আৰু 28% স্লেব। 22 ছেপ্টেম্বৰৰ পৰা বলৱৎ হ'ব নতুন GST স্লেব। ধঁপাতজাতীয় সামগ্ৰী, পাণ মছলাত 40% GST অব্যাহত থাকিব। উৎসৱৰ বতৰত সাধাৰণ জনতালৈ ডাঙৰ উপহাৰ দিলে কেন্দ্ৰীয় চৰকাৰে। কৰ ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিলে GST পৰিষদে। এতিয়া কেৱল দুটা টেক্স স্লেব থাকিব, 5% আৰু 18%। ইয়াৰ লগতে বিলুপ্তি ঘটোৱা হ'ল 12% আৰু 28% স্লেব। 22 ছেপ্টেম্বৰৰ পৰা বলৱৎ হ'ব নতুন GST স্লেব। ধঁপাতজাতীয় সামগ্ৰী, পাণ মছলাত 40% GST অব্যাহত থাকিব। GST পৰিষদৰ 56 সংখ্যক বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকৰ অধ্যক্ষতা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে। সকলো ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে এই বৈঠকত। এই সিদ্ধান্তৰ ফলত ফুটৱেৰ আৰু কাপোৰত কৰ ৰেহাই পোৱাৰ সম্ভাৱনা আছে। এতিয়া সেই সামগ্ৰীৰ দাম যদি 2500 টকালৈ হয় তেন্তে তাৰ ওপৰত কেৱল 5% কৰ দিব লাগিব। পূৰ্বে এই সীমা 1000 টকা লৈ আছিল, যাৰ ওপৰত 12% কৰ আৰোপ কৰা হৈছিল। এই সিদ্ধান্তৰ দ্বাৰা সাধাৰণ লোকসকলৰ লাভ হ'ব, কিয়নো এতিয়া দামী কাপোৰ আৰু জোতাৰ দাম কম হ'ব। অন্য এটা ভাল খবৰ লৈ আহিছোঁ। শিক্ষকৰ সুবিধা নিশ্চিতকৰণ। কেবিনেটে ধুবুৰী, শালমাৰা, মানকাছাৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক 5 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে। কেবিনেটে লগতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ পৰিৱৰ্তে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে। আমি অন্য এটা খবৰ লৈ আহিছোঁ। ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে কেবিনেটত
ইতিমধ্যে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPSৰ প্ৰৱৰ্তনৰ অনুমোদন ইতিমধ্যে জনাইছে। সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বইচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব।